আসসালামু আলাইকুম। মই বৰ্তমান উপস্থিত হৈছোঁ লাচিপাৰা মহকুমাৰ অন্তৰ্গত চুৱাবতা তৃতীয় খণ্ড গাঁৱত। আপোনালোকে চাই থাকিব আমাৰ এই বিশেষ প্ৰতিবেদন। চুৱাবতা পাৰ্ট 3ত এজন দুৰ্ভগীয়া পৰিয়ালৰ কাষত আমি যাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকিব আমাৰ এই প্ৰতিবেদনটো, কাৰণ যোৱা 2 বছৰ আগৰ পৰাই এইজন ইছমাইলৰ পত্নী, এই যে আপোনালোকে চাব পাৰিছে, 2 বছৰ আগৰ পৰাই কৰ্কট বেমাৰত ভুগি আছে এইজন মহিলাজনীৰ 3জন ল'ৰা ছোৱালী আছে। তেওঁৰ গলত কেঞ্চাৰ বেমাৰ হৈছে, পেটত কিবা বেমাৰ হৈছে। আপোনালোকে চাব পাৰিছে, বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰমাণ পত্ৰ। হস্পিটেল আপোনাৰ গুৱাহাটী GMCH, বঙাইগাঁও হস্পিটেল, কোকৰাঝাৰ হস্পিটেল, ধুবুৰী হস্পিটেল, এইবিলাকত কেইবাৰ ট্ৰিটমেণ্ট লোৱা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ আৰোগ্য পোৱা নাই। এতিয়া বিশেষকৈ এই দুৰ্ভগীয়া ইছমাইলে সমূহ ৰাইজৰ কাষত আৰ্থিক অৱস্থা বিচাৰিবৰ বাবে প্ৰস্তুত হৈছে। নিজাববীয়াকৈ যিমান টকা আছিল, সম্পূৰ্ণ টকা এইজন কৰ্কট বেমাৰীৰ বাবে খৰচ কৰি শেষ কৰি পেলাইছে। এতিয়া তেওঁৰ পৰিয়ালক পোহপাল দিয়াত বৰ কষ্ট হৈছে। আমি জনামতে তেখেতৰো আৰু 4-5 জনীয়া এটা ফেমিলি আছে। তেখেত দিনমজুৰি কৰি খাই এই বেমাৰীক, এই কৰ্কট ৰোগৰ বেমাৰীজনীক চিকিৎসা কৰোৱাত বহুত কষ্টকৰ হৈ পৰিছে। গতিকে এই চাগতে মোৰ ফালৰ পৰা এখেতৰ হৈ আমি সমূহ ৰাইজৰ কাষত আৰু অসমবাসীৰ কাষত আমি আৰ্থিক সাহায্যৰ আবেদন বিচাৰোঁ। আপোনালোকে চাইছে, এইখন ঘৰতে তেখেত বসবাস কৰি আছে। ঘৰৰ অৱস্থাটো বৰ বেয়া, আপোনালোকে চাই আছে। এনে অৱস্থাত তেখেতকো চিকিৎসাধীন কৰাই আছে, নিজৰ পৰিয়ালকো পোহপাল দি আছে। এতিয়া তেখেত চিকিৎসাধীন কৰোৱাত বহুত কষ্টকৰ হৈ পৰিছে। এতিয়া আপোনাৰ দৰে বহু মানুহ আছে, যিসকলে মানুহক সদায় দান কৰি থাকে। তেখেতৰ পৰাও দান ল'ব বিচাৰোঁ। আৰু এই যে মহিলাসকল আছে, তাৰ ভিতৰত এজনক সোধা পোছা কৰা হ'ব। আপোনালোকে চাই আছে, তেখেতৰ হৈ কি আৰ্থিক বা কি আৰ্জি জনায়, আপোনালোকে শুনক। তেখেতৰ বয়সটো যদিও অহা নাই, মহিলা মানুহ, তেনে এক্সপিৰিয়েঞ্চো নাই। তেখেত ৰাইজৰ কাষত কথা কোৱাত এনে দুৰ্বল, কাৰণ আমি নিজেই ৰাইজৰ সন্মুখত কথা ক'ব নোৱাৰোঁ। এখেতটো আৰু মহিলা মানুহ, এখেত কেনেকৈ ক'ব পাৰিব? এখেতৰ অৱস্থা চাই মহিলাসকলে চিন্তিত হৈ পৰিছে। গতিকে আপোনালোকে এখেতৰ হৈ যিমান পাৰে পোনপ্ৰথমে ভিডিঅ'টো শ্বেয়াৰ কৰি লাইক কৰিব আৰু এটা গঠনমূলক কমেণ্টো কৰিব। কাৰণ এখেতৰ এই পৰিয়ালৰ এই সৰু সুৰা ল'ৰা ছোৱালীৰ পিনে চাই আপোনালোকে অলপ আৰ্থিক সাহায্য আগবঢ়াব। এখেতৰ ঘৰৰ অৱস্থাও বেয়া। এই যে আপোনালোকে চাব পাৰিছে, বেমাৰীজন উঠিবই নোৱাৰা হৈছে। এই যে যিজন ল'ৰাক ওচৰত চাব পাৰিছে, এখেত হ'ল এই মহিলাজনীৰ ল'ৰা। এই যে গলত ফুলি গৈছে, এইটোৱে বেমাৰ। খাবৰ বাবে বৰ অসুবিধা হৈছে। এই যে চাই আছে,
মহিলাজনীৰ কথা এতিয়ালৈকে এই গলৰ বেমাৰৰ কাৰণে চকুত নেদেখা পৰিস্থিতি হৈছে। শৰীৰত দুৰ্বল হৈ পৰিছে, মানে খাব পৰা নাই। সেই হেতুকে তেখেতৰ অৱস্থাটো বৰ বেয়া হৈছে। এতিয়া আপোনালোকে অলপ বিবেচনা কৰিব, যিহেতু একদম দুৰ্ভগীয়া পৰিয়াল। এখেতৰ পিনে আপোনালোকে যদি নজৰ নাৰাখে, এখেতৰ নজৰ ৰাখিবলগীয়া কোনেও নাই। আৰ্থিক অৱস্থাও বেয়া। গাঁৱৰ এখেতৰ হৈ গাঁৱৰ শতাধিক ৰাইজে যথেষ্ট আৰ্থিক অনুদান আগবঢ়াইছিল যদিও চিকিৎসা কৰি শেষ কৰি পেলাইছে, তথাপিও কোনো আৰোগ্য লাভ কৰা নাই। এই ক্ষেত্রে আপোনালোকে যিমান পাৰে অলপ সহযোগিতা আগবঢ়াব। এই যে চাই আছে, যি বেমাৰ হৈছে, বেমাৰটো নিৰাময় কৰিবলগীয়া হ'লে বহু টকাৰ প্ৰয়োজন আছে। এখেতৰ নাই কোনো ধন সম্পত্তি, নাই কোনো টকা পইচা, নাই কোনো মাটি জমি, যিখিনি আছিল গোটেইখিনি এইজনী বেমাৰীৰ সন্দৰ্ভত চিকিৎসা কৰি শেষ কৰি পেলাইছে। আৰু তেখেতৰ এই দুৰ্ভগীয়া পৰিয়ালক চাবৰ কাৰণে এনে ভিৰ হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে চাব পাৰিছে, চাওক আৰু শুনক। এইজন পৰিয়ালৰ যিমান পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ আমি। এই যে দেখি আছে, মহিলাটো বহুদিন আগৰ পৰাই এই বেমাৰত ভুগি আছে যদিও মানে সঠিক চিকিৎসা পোৱা নাই। মহিলাজনীৰ হাজবেণ্ডে দুখীয়া ঘৰৰ মানুহ হ'লেও বহুত চেষ্টা কৰিছে। পৰিস্থিতি এতিয়া বেয়া, ভালে গৈছে। যিহেতু এতিয়া ইয়াতে এজন বয়সীয়াল মানুহ আছে, আমি তাৰ পৰা কিছু কথা শুনিবলৈ চেষ্টা কৰিম। আপোনালোকেও মন দি শুনিব। চাই আছে, এখেত গাঁৱৰে এজন মুখিয়াল ব্যক্তি। শুনি আছে, এখেত এই দুৰ্ভগীয়া পৰিয়ালৰ হৈ আৰ্থিক সাহায্যৰ অনুদান বিচাৰিছে। এই ছোৱালীজনীৰ বা এই মহিলাজনীৰ চিকিৎসাৰ বাবে কাতৰ আহ্বান জনাইছে অসমবাসীৰ লগতে ওচৰ চুবুৰীয়া ৰাইজৰ কাষত। আপোনালোকে এই যে শুনিবলৈ পোৱা নাই, তথাপিও আমি কৈ দি আছোঁ মুখেদি। মানুহজন অতি কষ্টৰ মাজেদি বসবাস কৰি আছে। আপোনালোকে জানে, যাৰ ঘৰত মহিলা মানুহ বেমাৰী হৈ থাকে, তেখেতৰ চলা ফিৰাত, খোৱা খাদ্যত কিমান অসুবিধা হ'ব পাৰে আপোনালোকে গম পায়। যিহেতু সকলোৰে মহিলা মানুহ আছে। মহিলা মানুহ ঘৰত থাকিলে কিমান সুবিধা আৰু ঘৰত নাথাকিলে কিমান অসুবিধা, সেইখিনি আপোনালোকে সকলোৱে গম পায়। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই, তথাপিও আমি কৈ আছোঁ, কাৰণ এই মহিলাজনীৰ হৈ আমি যিমান পাৰোঁ আমি নিজেও আৰ্থিক সাহায্য আগবঢ়াম। আপোনালোকেও ওতঃপ্ৰোতভাৱে চেষ্টা